हेलो फ्रेंड्स সকলকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আজি কথা পাতিম ঠাণ্ডা দিনৰ এটা সবতকৈ ধুনীয়া ফুলৰ ওপৰত কিন্তু প্ৰথমতে মই দেখাব বিচাৰিছো মোৰ টেৰেছ গাৰ্ডেনত ফুলি থকা এই ধুনীয়াকৈ ফুলবোৰ যাৰ নামটো হৈছে ফ্লক্স এতিয়া তেটো বহুত ধুনীয়াকৈ ফুলি আছে কিন্তু অলপ দিনৰ পিছত এইবিলাকো নোহোৱা হ'বলৈ গৈ আছে যেহেতু এতিয়া গৰম দিন আহিব আৰু লাহে লাহে এইবিলাক সব মৰহি যাব তো ঠাণ্ডা দিনত ফুলা যিবিলাক পেৰেনিয়েল প্লেন্ট মানে পাৰ্মানেন্ট প্লেন্ট যিবিলাক আছে সেইবিলাক আমি এইটো সিজনতে খুব ধুনীয়াকৈ বচাই ৰাখিব লাগিব নেক্সট সিজনটোলৈ আৰু আজি মোৰ টপিকটো হৈছে এটা খুব ধুনীয়া পাৰ্মানেন্ট প্লেন্ট যিটো উইন্টাৰ সিজনত খুব ধুনীয়াকৈ ফুলে আৰু এই ফুলটোৰ নাম হৈছে কালাঞ্চো বা কালাংকৈ বুলি কয় ঠাণ্ডা দিনত খুব ধুনীয়াকৈ ফুলবিলাক ফুলে আৰু ফুলবিলাক থপা থপাকৈ ফুলে মানে বাঞ্চত ফুলে আৰু মোৰ হিচাপতটো উইন্টাৰ সিজনত সবতকৈ ধুনীয়া ফুল বুলি ক'ব পাৰি যেতিয়া ফুলবিলাক ফুলি আছিলে মই খুব ধুনীয়াকৈ শৰ্টছো বনাইছিলোঁ ইউটিউবত আপোনালোকে দেখা পাব এক্সোটিকা ডেফোডিলত আৰু ইনষ্টাগ্ৰাম পেজতো আছে ৰিলছত আপোনালোকে চাব পাৰে আৰু তেতিয়া ভিডিঅ'টো মই ডিসেম্বৰ মাহতে শ্বুট কৰিছিলোঁ আৰু এতিয়া হৈছে মাৰ্চ তেতিয়াৰ পৰা খুব ধুনীয়াকৈ ফুলি আছে কিন্তু ফুলবিলাক লাহে লাহে এতিয়া আৰু এনেকুৱা বেয়া হ'বলৈ গৈ আছে তো আজি টপিকটো এইটোৱে কেনেকৈ এই প্লেন্টজোপা আমি নেক্সট সিজনলৈ বচাই ৰাখিব পাৰোঁ কেনেকৈ কেয়াৰ ল'ব লাগে যাতে গৰম দিনত একো কষ্ট নোপোৱাকৈ বাচি থাকে আৰু ঠাণ্ডা দিনত যাতে আকৌ ফুলবোৰ ফুলে আৰু দেখিছেই এই পিংক কালাৰটোৰ নিচিনা আৰু দুটা ফুল মই এবাৰ এইটো সিজনত কালেক্ট কৰিছিলোঁ এইটো হৈছে য়েল্লো কালাৰ আৰু এটা মেজেণ্টা কালাৰ খুব ধুনীয়াকৈ ফুলবিলাক ফুলিলে বাৰু আৰু কিন্তু কলিও আহি আছে পিছলৈ চাগে আৰু ফুলিব কিন্তু এতিয়া যিহেতু গৰম দিন আহি আছে আমি বৰ বেছি ফুলবিলাক ৰাখাতকৈ যিবিলাক ফুল ফুলি গৈছে মানে শুকাই যিবিলাক আছে সেইবিলাকক কাটি দিব লাগিব তেতিয়াহে প্লেন্টটোৰ হেল্থটো ভালে থাকিব নেক্সট সিজনলৈ আৰু আজি মই পটত থকা এই পটিং মিক্সখিনিও চেঞ্জ কৰি দিম যিহেতু মোৰ পটিং মিক্সটোৰ একদম বহুত ষ্টিকি হয় বহুত লিকটীয়া হয় আৰু কালাঞ্চোৰ কাৰণে একদম লাইট ৱেইট পটিং মিক্স ভাল হয় অলপ ভুৰভুৰীয়া হ'ব লাগে বালিয়া মাটি হ'ব লাগে তেতিয়া প্লেন্টটোৰ কাৰণে ভাল হয় আৰু গোটেইখিনি কেয়াৰ মই কেনেকৈ কৰোঁ আহকচোন আপোনালোকক দেখাওঁ সো হেল্ল' এভৰিৱান মোৰ নাম ববি আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছ প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব মোৰ চেনেল এক্সোটিকা ডেফোডিল আৰু আহকচোন এতিয়া ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওঁ তো কালাঞ্চো এটা সাকুলেণ্ট ভেৰাইটি প্লেন্ট হয় ইয়াৰ পাতবিলাক একদম শ্বাইন কৰি থাকে আৰু খুব মোটা হয় আৰু কাৰণ পাতবিলাকত পানী ষ্ট'ৰ হৈ থাকে সেইকাৰণে এই প্লেন্টটোত বৰ এটা বেছি পানী দিব নালাগে একদম লিমিটেড পানী দিব লাগে নহ'লে খুব জলদি প্লেন্টটো বেয়া হৈ যায় আৰু ইয়াৰ ফুলবিলাক একদম বাঞ্চত ফুলি থাকে আৰু এবাৰ ফুলাৰ পিছত আপোনাৰ 2-3 মাহলৈকে খুব ধুনীয়াকৈ ফুলি থাকে আৰু এই প্লেন্টটো প্ৰপাগেট কৰিবৰ কাৰণেও বহুত বেছি সহজ এটা সাধাৰণ পাতৰ পৰাও ইয়াক প্ৰপাগেট কৰিব পাৰি নহ'লে ষ্টেম কাটিং কৰিও প্ৰপাগেট কৰিব পাৰি এতিয়া দেখাই আছোঁ এই প্লেন্টজোপাৰ বৰ্তমান ষ্টেজটো য'ত চব ফুলবোৰে শুকাই গ'ল গতিকে প্ৰথমতে মই গোটেই শুকাই যোৱা ফুলবিলাকৰ ষ্টিকডাল একদম কাটি পেলাম তলৰ পৰা কাটিব লাগে আচলতে যদি ফুলিও থাকে তথাপিও কাটি পেলালে ভাল হয় আৰু শুকাই যোৱা ডালবিলাকো আঁতৰাই দিব তাৰপিছত এই প্লেন্টটোত যিমান শুকাই যোৱা পাতবিলাক আপোনালোকে দেখা পাব গোটেইবিলাক পেলাই দিব আৰু অলপ মন কৰিব যদি প্লেন্টটোত য়েল্লো কালাৰ পাতবিলাক যদি য়েল্লো কালাৰ হৈ গৈছে বা তেনেকুৱা ধৰণৰ পাত এটা দুটা দেখা পায় সেইবিলাকো পেলাই পঠাব আৰু য়েল্লো কালাৰটো মেইনলি পানী বেছি বা পানী কমটি হ'লে তেনেকুৱা ধৰণৰ বেয়া হয় পাতবিলাক তো সেইটো আপোনালোকে তাতে থাকিবলৈ নিদিব আৰু এই প্লেন্টজোপা গুৰিটো মানে বেজটো সদায় চফাকৈ ৰাখিব
কোনো এটা পাত যাতে মাটিৰ লগত টাচ হৈ নাথাকে সেইটো মন কৰিব আৰু এনেকুৱা এই শুকাই থকা পাতবিলাক এইবিলাকো ইয়াতে থাকিবলৈ নিদিব, এইবিলাকো পেলাই দিব, নহ'লে ফাংগাছ হ'ব। আৰু কালাঞ্চোত অলপ পেষ্ট এটেক বেছিকৈ হয়, সাধাৰণতে মিলিবাগছৰ এটেক হয় আৰু ফাংগাল ইনফেকশ্যনটো বহুত বেছি হয়, সেইকাৰণে আমি প্লেণ্টটো বহুত যত্ন কৰিব লাগিব। আৰু কালাঞ্চো কাটিং মই এতিয়া নকৰোঁ, ইয়াৰ কাটিং মই বাৰিষা ছিজনত কৰিম। এতিয়া যিহেতু গৰম দিন আহি আছে আৰু গৰম দিন হৈছে ইয়াৰ ৰেষ্ট পিৰিয়ড বুলি ক'ব পাৰি। গৰম দিনত ইয়াৰ গ্ৰ'থটো বহুত বেছি শ্ল' হৈ যায়, কোনো ধৰণৰ গ্ৰ'থ নহয়, গতিকে কাটিং কৰি কোনো এটা লাভ নহ'ব। সেইকাৰণে আপোনালোকেও যদি কাটিং কৰিম বুলি ভাবিছে বৰষুণৰ ছিজনত কৰিব, ৰেইনি ছিজনত কৰিব, তেতিয়া ভাল ৰিজাল্ট পাব। আৰু ঠিক এনেকৈ মই গোটেইকেইটা প্লেণ্টতে কৰি লৈছোঁ। এনেকৈ কৰিলে মোৰ প্লেণ্টক কেয়াৰ কৰাও হৈ যায় আৰু লগতে ভিডিঅ' কৰাও হৈ যায়। আৰু প্ৰপাগেশ্যনৰ ভিডিঅ' মই ৰেইনি ছিজনত বনাম, যেতিয়া লিফৰ পৰা প্ৰপাগেট কৰিম আৰু ষ্টেম কাটিং কৰিও আপোনালোকক দেখুৱাম। তেতিয়া আপোনালোকে আইডিয়া কৰিব পাৰিব কোনটো মেথডত ভাল, মানে 100% ভাল ৰিজাল্ট পাব। আৰু এইকেইটা হৈছে হাইব্ৰিড ভেৰাইটি কেলেঞ্চো। ঠিক এনেকুৱা আমাৰ দেশী ভেৰাইটি কেলেঞ্চো পোৱা যায়। এইটো আপোনালোকে দেখিছেনে নাই? এইটো কেলেঞ্চো হয়, বহুত হাৰ্ডি ভেৰাইটি হয়, আমাৰ লোকেল দেশী ভেৰাইটি। আৰু অলপ ডিফাৰেঞ্চ আছে, ফুলৰ অলপ ডিফাৰেঞ্চ আছে, পাতটোৰ অলপ ডিফাৰেঞ্চ আছে, কিন্তু ইয়াৰ কোনো ধৰণৰ বিশেষ কেয়াৰ একো কৰিব লগা নাথাকে। গোটেই দিনটো পূৰা ফুল ছানলাইটতে থাকে আৰু পানীও মই যেতিয়া মাটিটো শুকাই যায় তেতিয়াহে পানী দিওঁ আৰু কোনো ধৰণৰ ফাৰ্টিলাইজাৰ বা তেনেকুৱা ধৰণৰ একো কেয়াৰ নলওঁ প্লেণ্টটো, তথাপিও খুব ধুনীয়াকৈ ফুলবিলাক ফুলি আহিছে। এতিয়া তাৰপিছত মই কৰিম ৰিপৰ্টিং। সাধাৰণতে ৰিপৰ্টিং এতিয়া নকৰিলেও হয়, মোৰ মাটিখিনি বেয়া কাৰণে মই ৰিপৰ্টিং কৰিব বিচাৰিছোঁ, কাৰণ মাটিখিনি চাওক কিমান ৰঙা হয় আৰু খুব মানে লিকটীয়া হয় মাটিখিনি, পানীটো ধৰি ৰাখে, যিটো প্লেণ্টৰ কাৰণে ভাল নহয়। খুব সোনকালে ফাংগাছ লাগি প্লেণ্টটো মৰিও যোৱা চান্স আছে, সেইকাৰণে মই মাটিখিনি আজি বদলাই দিম। আৰু পটিং মিক্সটো মই একেবাৰে লাইট ৱেইট বনাই লৈছোঁ। ইয়াতে ধানৰ পটান আছে, যিটো ৰাইচ হাস্ক, অলপ মোটা বালিটো আছে, বাৰ্মি কম্পষ্ট আছে, অকণমান কোকোপিট আছে আৰু এনেকুৱা ফাংগিচাইড দি লৈছোঁ, মই চাৰ্ফ ইউজ কৰিছোঁ আৰু খুব ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ। সাধাৰণতে গ্ল'ভছ পিন্ধি ল'ব লাগে, কিন্তু মই গ্ল'ভছ পিন্ধিলে কাম কৰি বৰ এটা মানে সুবিধা নাপাওঁ, সেইকাৰণে খালী হাতেৰে কৰিছোঁ, পিছত ভালকৈ হাতখন ধুই ল'ম। আৰু মই পট একেটাই ইউজ কৰিছোঁ আৰু মাটিখিনিও মই সম্পূৰ্ণৰূপে এৰাই লোৱা নাই, অকণমান এৰাইছোঁ, তলৰ পৰা অকণমান এৰাই লৈছোঁ আৰু ছাইডৰ পৰা অকণমান মাটি এৰুৱাই লৈছোঁ। তাৰপিছত নতুন পটিং মিক্স দি অকল যিখিনি জেগা খালী আছে সেইখিনি জেগা মই ফিল আপ কৰি দিছোঁ। আৰু ইয়াৰ পিছত মই গৰম দিনত আৰু কোনো ধৰণৰ ফাৰ্টিলাইজাৰ নিদিওঁ, যিহেতু পটিং মিক্সত মোৰ অলৰেডি ভাৰ্মি কম্পষ্ট দিয়া হৈয়ে গ'ল। যদি আপোনালোকে ৰিপৰ্টিং নকৰে তেতিয়াহ'লে আপোনালোকে মাহত এবাৰ বন মিলো দিব পাৰে বা লিকুইড ভাৰ্মি কম্পষ্টটো দিব পাৰে। আৰু ৰেইনি ছিজনত একদম বৰষুণৰ পৰা এই প্লেণ্টটো বচাই ৰাখিব, নহ'লে পানী গোট খাই গ'লে ইয়াৰ বহুত ফাংগাল এটেক বা পেষ্ট এটেক হোৱা চান্স থাকে। সেইকাৰণে বৰষুণৰ ছিজনত এই প্লেণ্টটো খুব ধুনীয়াকৈ যত্ন ল'ব, যাতে বৰষুণৰ পানী এই প্লেণ্টটোত নপৰে। আৰু এতিয়া মোৰ 3টা প্লেণ্ট ৰিপৰ্টিং কৰা হৈ গ'ল আৰু এই 3টা প্লেণ্টে মই এই ছিজনটোত এতিয়া একদম ছাঁ জেগাত ৰাখিম। আৰু এই প্লেণ্টত পানী একেবাৰে কমটি লাগে, যিমান পাৰে কমটিকৈ দিব, নহ'লে এই প্লেণ্টটো মৰি যোৱা বহুত কাৰণ পানীৰ কাৰণে হয়। মাটিটো একেবাৰে যেতিয়া শুকান থাকিব তেতিয়াহে পানী দিব। আৰু পানীটো চেক কৰিবৰ কাৰণে আপোনালোকে আঙুলিৰে বা লাঠিৰে মাটিৰ ভিতৰত শুকুৱাই পেলাই চাব, চেক কৰিব 2-3 ইঞ্চিলৈকে যদি মাটিখিনি শুকান হৈ থাকে তেতিয়াহে পানী দিব। আৰু পানীখিনি দিয়াৰ পিছতো ভালকৈ ড্ৰেইন আউট হৈছেনে নাই, যদি পানী গোট খাই থাকে তেতিয়াও কিন্তু প্ৰব্লেম আছে। চ' আপোনালোকে এইখিনি কথা ভালকৈ মন কৰিব পানী দিয়া সময়ত। আৰু একেবাৰে শেষত মই পাতবিলাকেতো অলপ ইনছেক্টিচাইড মাৰি দিছোঁ, যাতে এইবিলাকতো ফাংগাল ইনফেকশ্যন নহয়। তাৰ কাৰণে মই 1 লিটাৰ পানীত উস্তাদ ইউজ কৰিছোঁ। আৰু মোৰ এতিয়া প্লেণ্টটো ৰেডি হৈ গ'ল ছামাৰ ছিজনৰ কাৰণে, আৰু মই এনেকৈ শ্বেডত এতিয়া গ্ৰুপ কৰি পেলাই এনেকৈ একেলগতে ৰাখিম। তো আশা কৰিছোঁ আজি এই ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও হেল্প হয়। চ' তাৰে কামনা কৰি আজিলৈ ইমানে, এণ্ড থেংক ইউ ফৰ ৱাচিং এক্সোটিকা ডেফোডিল, এণ্ড হেপী গাৰ্ডেনিং।